নমস্কাৰ 24 লাইভ চাইটকাৰ বাবে ধন্যবাদ আৰু সকলোকে ভাল খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত মহুৰপি আজিৰ ভাল খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে কিয়নো ৰাজ্যবাসীয়ে শীঘ্ৰে বানৰ পৰা পৰিত্ৰাণ পাব বানমুক্ত হোৱাৰ দিশে এতিয়া অসম আৰু ইয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ কিয়নো বানমুক্ত হোৱাৰ দিশে ৰাজ্যবাসী বান প্ৰতিৰোধৰ বাবে অসমত গঠন হ'ব যুৱ বাহিনী চৰকাৰৰ এটা নতুন পদক্ষেপ গ্ৰহণ নৈৰ কাষৰীয়া তথা মথাউৰিৰ ওপৰৰ স্থানীয় যুৱকৰ একোটাকৈ গঠন হ'ব দল এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান প্ৰতিৰোধ আৰু বানৰ প্ৰভাৱ কমোৱাৰ বাবে ৰাজ্য চৰকাৰৰ এটা নতুন পদক্ষেপ এয়া এই যুৱ বাহিনীক মথাউৰি নিৰীক্ষণৰ দায়িত্ব অৰ্পণ কৰা হ'ব যুৱকসকলক প্ৰয়োজনীয় সৰঞ্জামৰ হৈতে বিশেষভাৱে সহায় কৰা হ'ব এপ্ৰিলৰ পৰা অক্টোবৰ মাহলৈ 10ৰ পৰা 15 জনীয়া দলে কাম কৰিব বুলি উল্লেখ কৰা হৈছে নৈৰ কাষৰীয়া তথা মথাউৰিৰ ওপৰত স্থানীয় যুৱকৰ একোটাকৈ গঠন হ'ব দল বান প্ৰতিৰোধৰ বাবে অসমত গঠন হ'ব যুৱ বাহিনী মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা এয়া তেওঁৰ মন্তব্য শুনাবলৈ চেষ্টা কৰি বিশেষ সিদ্ধান্ত লোৱা হৈছে যেটো আপোনালোক এটা কেবিনেটত আজি এটা বিশেষ সিদ্ধান্ত লোৱা হৈছে যেটো আপোনালোকক মই জনাব খুজিছো যে আমাৰ অসমৰ যিবিলাক মথাউৰি আছে সেই মথাউৰি বিলাকৰ বহুত বিলাক এজিং অৰ্থাৎ বহুত সময় আগতে নিৰ্মাণ কৰা মথাউৰি আৰু বিভিন্ন সময়ত মথাউৰি বিলাকত আৰ্থ কাটিং হয় সৰু সৰুকৈ পানী নিগৰি থাকে আৰু সময়ত আমি গম নোপোৱা বাবে তৎক্ষণিক ব্যৱস্থা ল'ব নোৱাৰো আৰু এটা সময়ত মথাউৰি বিলাক ব্ৰিজ হৈ যায় আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে যে প্ৰতি 10-12 কিলোমিটাৰ মথাউৰিত আমি এটা যুৱ বাহিনী গঠন কৰিম 15 জন ডেকা ল'ৰা এই 15 জন ডেকা ল'ৰাৰ কাম হ'ব যে এপ্ৰিল মাহৰ শেষৰ পৰা অক্টোবৰ পৰ্যন্ত তেওঁলোকে মথাউৰিসমূহ নিৰীক্ষণ কৰিব আৰু এই ডেকা ল'ৰা কেইজনক আমি এটা মথাউৰি কমিটি বুলি উল্লেখ কৰিছো যে এটা মথাউৰি কমিটিত 10ৰ পৰা 15 জন ল'ৰা থাকিব যুৱক থাকিব 8 বা 12 কিলোমিটাৰ মথাউৰি তেওঁলোকে পৰ্যবেক্ষণ কৰিব স্থানীয় জলসম্পদ বিভাগৰ অভিযন্তাজনে নিৰীক্ষণ কৰিব আৰু এই ডেকা ল'ৰাখিনিক আমি গামবুটছ টৰ্চ লাইট ৰেইনকোট এইবিলাক সামগ্ৰী যোগান ধৰিম আৰু খৰটকীয়াকৈ কিবা এটা দেখিলে যাতে ফটক কৰি মেৰামতি কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক আমি জিঅ' বেগ কোৰ বিভিন্ন যিবিলাক পৰ্কুপাইন যিবিলাক এমুনেশ্যন যিবিলাক ফ্লাড ফাইটিং মেটেৰিয়েলছ সেইবিলাক আমি দিম আৰু এই গোটেই ব্যৱস্থাটো স্বেচ্ছাসেৱক হ'ব স্বেচ্ছাসেৱী হ'ব অসমৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসমৰ যুৱ শক্তিৰ আমি যাতে সহায় পাওঁ তাৰ কাৰণে এই বিশেষ আঁচনিটো লোৱা হৈছে আৰু যি কেইজন যুৱ বন্ধুৱে এই কামত আমাক সহযোগিতা কৰিব অক্টোবৰ মাহত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰযুক্ত তেওঁলোকক একোখন কৃতজ্ঞতাৰ পত্ৰ বিতৰণ কৰা হ'ব সো আকৌ এবাৰ কৈ দিছো যে 10ৰ পৰা 8ৰ পৰা 12 কিলোমিটাৰ মথাউৰি চাবৰ কাৰণে 10ৰ পৰা 15 জন যুৱকক লৈ এটা মথাউৰি কমিটি নিৰ্মাণ কৰা হ'ব এই মথাউৰি কমিটিটো এপ্ৰিল মাহৰ পৰা অক্টোবৰ মাহলৈকে কাম কৰিব মথাউৰি কমিটিৰ সদস্যসকলক আমি গামবুটছ টৰ্চ লাইট ৰেইনকোটছ এই ধৰণৰ সামগ্ৰীসমূহ যোগান ধৰিম আৰু ফ্লাড ফাইটিং কিছু জিঅ' বেগছ কোৰ পাৰ্কুপাইন এই ধৰণৰ যিবিলাক আমাৰ আমি তৎকালে মথাউৰিটো বচাব পাৰো যেতিয়ালৈকে ডিপাৰ্টমেণ্টৰ সুবিধা আহি নপৰে এই সামগ্ৰীবিলাকো আমি তেখেতসকলক দিম আৰু শেষত আমি গৈ অক্টোবৰ মাহত যেতিয়া আমি বানপানী সেশন কমপ্লিট হৈ যাব তেওঁলোকক আমি একোখন কৃতজ্ঞতা পত্ৰ দিম আৰু
প্ৰয়োজন অনুসৰি স্থানীয় বিধায়কসকলে তেওঁলোকক ৰাজহুৱাভাৱে সম্বৰ্ধনাও জনাব পাৰিব অসমৰ বান নিয়ন্ত্ৰণ বিভাগত মই ভাবো যে ই আমাক বহুত সহায় কৰিব